টিভিত যদি বাতৰি চাবলৈ বহো ফ্ৰেণ্ডছ কেৱল নিউজ কিহৰ ইলেকশ্যন 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 সো ভাবিলোঁ এই চেগতে ময়ো কিছু মনৰ কথা কওঁ ইলেকশ্যন সম্পৰ্কত মোৰ কিন্তু ফ্ৰেণ্ডছ ক্লিয়াৰ কাট কথা মই কিন্তু বিজেপিৰ এজন অন্ধভক্ত এতিয়া কথা হ'ল বিজেপিৰ মই অন্ধভক্ত কিয় কাৰণখিনি নিশ্চয় কম কাৰণ ফেচবুক বা ছ'চিয়েল মিডিয়াত কেতিয়াবা দেখা পাওঁ মানে বিৰোধী পক্ষই সকলোৱে নহয় বিৰোধী পক্ষৰ কিছুমানে ডাইৰেক্টলি পলিটিকেল লিডাৰ্ছৰ লগতহে তেওঁলোকৰ ফাইটিংটো হ'ব লাগে কিন্তু তেওঁলোকে গাড়ী দিয়ে ছাপৰ্টাৰসকলক যাৰ কাৰণ এই শব্দটো ওলাইছে বিজেপিৰ অন্ধভক্ত এতিয়া বিজেপিৰ অন্ধভক্ত বুলি কোৱাৰ অধিকাৰ যিসকলে কয় তেওঁলোকক কৈছোঁ আপোনালোকেনো সেই অধিকাৰ ক'ত পালে ক'ব কাৰণ সেই মোৰ পলিটিকেল ৰাইটছ মই য'তেই ভোট নিদিওঁ কিয় ইয়াতে অলপ বহি লওঁ আগত চ' ফ্ৰেণ্ডছ এতিয়া মেইন কথালৈ আহোঁ আমিতো ঠিকা লোৱা নাই যে কোনোবা এটা পাৰ্টিক গোটেই জীৱন জুৰি ভোট দি থাকিম হয়নে নহয় কিন্তু তথাপি মানুহে কিন্তু পলিটিকেল পাৰ্টিবিলাকৰ যি কাম কাজ তেওঁলোকৰ স্কিমবিলাক চাই মানুহে ভোট দি আছে যাৰ ফলস্বৰূপে ধৰি লওঁ আমাৰ বঙাইগাঁৱৰ বিধায়ক শ্ৰীযুত ফণীভূষণ চৌধুৰী মহোদয়ৰ কথা কওঁ তেওঁক বহু বছৰ আমাৰ বঙাইগাঁৱৰ জনসাধাৰণে কিন্তু ভোট দি আহি আছে এতিয়া তেওঁক যিসকলে সমালোচনা কৰি থাকে তেওঁলোকক মই এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকৰ জানো কোনোবা অপশ্যন আছে মানিলোঁ আমাৰ বৰ্তমানৰ বিধায়কজন যেনিবা বেয়া বুলিয়েই মানিলোঁ কিন্তু যদি আমি বেলেগক ভোট দিব আমি যদি লাগে তেনেকুৱা জানো যোগ্যৱান ব্যক্তি বঙাইগাঁৱত আজিৰ তাৰিখত আছে যদি নাই বেকাৰ সমালোচনা কৰি কিন্তু লাভ নাই ফ্ৰেণ্ডছ আৰু মইতো ভোট তেওঁক দিমেই পলিটিকেল ৰাইটটো ক'ব নালাগে তথাপি কৰি দিছোঁ আগতেই কৈছোঁ কেতিয়াবা কওঁ মই সঁচাকৈ বিজেপিৰ মই অন্ধভক্ত যিহেতু বিজেপিৰ লগত এলায়েন্স আছে চ' এইবাৰৰ ভোটটো চৌধুৰী চাহাবকেই দি দিম এতিয়া কথা হ'ল ভোটনো কিয় দিম মই কিন্তু ফ্ৰেণ্ডছ মোৰ মনৰ কথাটো কৈ দিছোঁ এই যে বিজেপিৰ অন্ধভক্ত হোৱাৰ কেইটামান কাৰণ আছে প্ৰথম কাৰণটো হ'ল মই মোৰ দেশ ভাৰতবৰ্ষক সদায় শক্তিশালী ৰূপত মানে সামৰিক ক্ষেত্ৰত গৈছোঁ স্পেচিয়েলি সদায় সামৰিক ক্ষেত্ৰত শক্তিশালী হৈ থকাটো বিচাৰোঁ আৰু মোৰ বিশ্বাস যে বিজেপিৰ হাতত ভাৰতবৰ্ষ সঁচাকৈ আগৰ তুলনাত বহুত শক্তিশালী হৈছে আৰু হৈ থাকিব দ্বিতীয় কাৰণটো হ'ল কি অৰ্থনৈতিক ক্ষেত্ৰত তাৰ টকা পইচাটো আৰু লাগিবই অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ যি পজিশ্যন মই জনামতে এতিয়া পঞ্চম স্থানত আছে আৰু এইবাৰ যদি আমাৰ মোদীজী প্ৰাইম মিনিষ্টাৰ হয় তেনেহ'লে 3 নম্বৰ স্থানত হোৱাৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতি দিছে এতিয়া হ'ব পাৰে নোৱাৰে সেইটো বহুত ডাঙৰ কথা কিন্তু এই যে কথাটো যে তেওঁৰ মনলৈ আহিছে যে ভাৰতক পৃথিৱীৰ ভিতৰত 3 নম্বৰত মানে আৰ্থিক দিশত 3 নম্বৰত যে আনিব তেওঁ যে সেই কথাটো ভাবিছে মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ বুলি মই ভাবোঁ ফ্ৰেণ্ডছ তৃতীয় কাৰণ এজন সনাতন ধৰ্মৰ ব্যক্তি হিচাপে কিন্তু ফ্ৰেণ্ডছ মই কেতিয়াও বিচৰা নাছিলোঁ যে মোৰ প্ৰভু শ্ৰীৰাম টেণ্ট হাউচৰ নিচিনা সাধাৰণ ঘৰৰ তলত থাকিব বহু বছৰ হ'ল আমাৰ ৰাম মন্দিৰ হোৱা নাছিল আৰু ভগৱানৰ আশীৰ্বাদেই হওক বা এই বিজেপিৰ দিনতেই হওক ৰাম মন্দিৰটো হ'ল কিন্তু ফাইনেলি ব্যক্তিগতভাৱে কৈছোঁ বহুত শান্তি পাইছোঁ ফ্ৰেণ্ডছ সেইটোৰ কাৰণেও কিন্তু মই বিজেপিকে ভোট দিম এতিয়া বেলেগ দলক মই ভোট কিয় নিদিম মই দেখা পাইছোঁ ফ্ৰেণ্ডছ বিৰোধী পক্ষৰ তেনেকুৱা নিৰ্দিষ্ট ভাল এজেণ্ডা মই কিন্তু দেখা পোৱা নাই মানে কি মোৰ পচন্দ হোৱা নাই তেওঁলোকক বেছিভাগ মানে দেখা যায় মোদীজীক গালি দি থকা অমুক সমালোচনা আচলতে সমালোচনা কৰিব লাগে কিন্তু সমালোচনা আৰু গালি দিয়াটোৱে বিৰোধী পক্ষৰ যে কিবা মানে ভাল এজেণ্ডা মই নাভাবোঁ তেওঁলোকে বহুত কিছুমান এনেকুৱা স্কিম আনিব লাগিছিল যিবিলাক স্কিম বিজেপি চৰকাৰে যিবিলাক স্কিম লৈ আছে সেইবিলাকত গৈ যদি ভাল বুলি প্ৰমাণিত হয় নিশ্চয় আমিও দিম কাৰণ আমি ঠিকা লৈ থকা নাই যে বিজেপিকে যে ভোট দি থাকিম যিহেতু আমি আজিৰ তাৰিখত তেনেকুৱা কোনো স্পেচিয়েল বেষ্ট মানে স্কিম দেখা নাই সেইকাৰণে ফ্ৰেণ্ডছ ব্যক্তিগতভাৱে মই কিন্তু সেইকাৰণে বিজেপিকে ভোট দিম কিছুমান কথা শুনিলে মোৰ হাঁহি উঠে ফ্ৰেণ্ডছ এই যে বিৰোধী পক্ষই যে কৈ আছে মানে সংবিধান ৰক্ষা কৰিবৰ কাৰণে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে এই ইলেকশ্যন এইবিলাক কথা আচলতে কিবা গছত গৰু উঠা নিচিনা কথা বুলি ভাবোঁ মই সংবিধান বচোৱা এইটো কেনেকুৱা কথা সুপ্ৰিম কোৰ্ট আছে আমাৰ ন
সুপ্ৰিম কোৰ্ট থাকোঁতে মই ভাবোঁ সংবিধানৰ কাৰণে চিন্তা কৰিব নালাগে, কাৰণ সুপ্ৰিম কোৰ্ট ইজ দ্য বেষ্ট। আৰু তাৰ ওপৰত আৰু কোনো নাই। আছে আমাৰ সুপ্ৰিম কোৰ্ট, মোৰ কিন্তু সুপ্ৰিম কোৰ্টৰ ওপৰত পূৰা বিশ্বাস আছে। আৰু সেইকাৰণে বিৰোধী পক্ষই যে এইটো কৈ আছে যে সংবিধান ৰক্ষা কৰাৰ যুদ্ধ, এয়া সংবিধান বচোৱাৰ, গণতন্ত্ৰ বচোৱাৰ কাৰণে এইবাৰ এই ইলেকশ্যন, মোৰ সেইবিলাক কথাত মোৰ 1% বিশ্বাস নাই। বিজেপি চৰকাৰক ভোট দিয়াৰ আৰু কাৰণ আছে ফ্ৰেণ্ডছ। তাৰ ভিতৰত আৰু এটা কওঁ, বিজেপি চৰকাৰে যিবিলাক স্কিম লৈছে সেই স্কিমবিলাক কিন্তু নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীক লৈ লোৱা নাই। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে বিজেপি চৰকাৰে স্কিমবিলাক লৈছে। যেনে এই যে গেছৰ কথা কৈছোঁ, গেছটোতো আৰু দিয়াৰ সময়ত এইটো নাচায় যে অমুক ধৰ্ম, তেওঁ তমুক ধৰ্মৰ। গতিকে য'ত ইকুৱেলিটি, গণতন্ত্ৰ মানে কি, য'ত ইকুৱেলিটি থাকে, মই ভাবোঁ বিজেপিৰ যিবিলাক স্কিম আছে সকলোতে ইকুৱেলিটি আছে। চ' এইটো এটা মোৰ ভাল লাগে। আৰু মোৰ এটি বহুত ভাল লাগে, আজিৰ তাৰিখত এদিনো ছুটি নোলোৱাকৈ অনাৰেবল প্ৰাইম মিনিষ্টাৰ মিষ্টাৰ নৰেন্দ্ৰ মোদী যে দেশৰ হৈ কাম কৰি আছে, সেইটো কাৰণে মোৰ মানে বহুত বিশ্বাস আৰু যে হয় দেশৰ কাৰণে কিবা এটা কৰিবলৈ ইচ্ছা কৰা এজন প্ৰাইম মিনিষ্টাৰ বহুত বছৰৰ মূৰত পাইছোঁ। আৰু তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ফ্ৰেণ্ডছ। মই ব্যক্তিগতভাৱে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক বিৰোধী ৰাজনৈতিক দল আছে সেই দলসমূহক শক্তিশালী হোৱাটো বিচাৰোঁ, কাৰণ গণতন্ত্ৰত যদি বিৰোধী পক্ষ দুৰ্বল হৈ থাকে সেয়া কিন্তু শুভ লক্ষণ নহয়। আৰু দুৰ্ভাগ্যবশতঃ আজিৰ তাৰিখত বিৰোধী পক্ষক মই দুৰ্বল বুলি ভাবোঁ, কাৰণ MP ইলেকশ্যন চলি আছে। আজিৰ তাৰিখত ইমান এটা ডাঙৰ এলায়েন্স হৈছে, ইণ্ডি এলায়েন্স, তেওঁলোকে আজিৰ তাৰিখতো প্ৰাইম মিনিষ্টাৰৰ কেণ্ডিডেট কোন হ'ব সেইখিনি বস্তু তেওঁলোকে থিৰাং কৰিব পৰা নাই। আৰু বিভিন্ন ষ্টেটত তেওঁলোকৰ মাজত মিলটো দেখা পোৱা নাযায়। চ' এয়াও মই ভাবোঁ কনফিউজন আৰু গতিকে য'ত কনফিউজন থাকে তাতনো কেনেকৈ ভোট দিয়ে, হয় নে নহয় ফ্ৰেণ্ডছ? মই কিন্তু ফ্ৰেণ্ডছ বেলেগ ধৰণৰ, মোক কোনোবাই যদি বেয়াও পায় মই ক'ব লগা নাই। এই আলু পিঁয়াজ কচুৰ 2-3 টকা মূল্যৰ কাৰণে যে কাৰোবাক ভোট দিম কাৰোবাক ভোট নিদিম, মোৰ কাৰণে সেইটো ইছ্যু নহয়। মোৰ ইছ্যু কিন্তু নেশ্যন ফাৰ্ষ্ট। ভাৰতবৰ্ষ সদায় শক্তিশালী ৰূপত থাকক, ভাৰতবৰ্ষত এখন স্থায়ী শক্তিশালী মজবুত চৰকাৰ থাকক। আৰু সেয়া কিন্তু বিজেপিৰ দিনতেই সম্ভৱ হৈছে। আপোনালোকে মানে নামানে এয়া আপোনালোকৰ ব্যক্তিগত কথা, এয়া মোৰ বিশ্বাস আৰু এয়া মোৰ মত ফ্ৰেণ্ডছ। সদস্যত এটা কথা ক'ম, মই কিন্তু ব্যক্তিগত লাভালাভৰ কাৰণে বিজেপিক ভোট নিদিওঁ। কাৰণ ফ্ৰেণ্ডছ মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। আজি এনেতো বেছিভাগ আপোনালোকে জানে মই এখন প্ৰাইভেট স্কুলত টিচাৰ কৰোঁ। এতিয়া সেই স্কুলখনত মই যদি নাযাওঁ মোৰ কিন্তু ফ্ৰেণ্ডছ এমুঠি ভাতৰ অভাৱ হ'ব। মই আৰু কি কৰোঁ, চেলাৰী কিমান পাওঁ আপোনালোকে নিশ্চয় গম পায়। প্ৰাইভেট স্কুলৰ চেলাৰী একেবাৰে কম। দিন হাজিৰা কৰা মানুহৰ যিখিনি ইনকাম তাতকৈ আমাৰ কম কিন্তু প্ৰাইভেট স্কুলত টিচাৰ কৰা। আৰু যিবিলাক বহুত ডাঙৰ ডাঙৰ স্কুল আছে প্ৰাইভেট, সেইবিলাকৰ কথা বেলেগ। মোৰ স্কুলখন আজিৰ তাৰিখত যেনিবা সিমান ডাঙৰ নহয়। দ্বিতীয় কথাটো হ'ল কি, আৰু কি কৰোঁ, টিউশ্যন কৰোঁ। টিউশ্যন নকৰিলেও মোৰ ভাত নাই। চ' মোৰ ওচৰত কোনো পলিটিকেল পাৰ্টিৰে মানে তেনেকুৱা কিবা যে মই লাভান্বিত হ'ম কোনোবা পলিটিকেল পাৰ্টিৰ পৰা, মই কিন্তু নহয় ফ্ৰেণ্ডছ। কাৰণ মই একজন মানে সাধাৰণ প্ৰাইভেট স্কুলৰ টিচাৰ আৰু টিউশ্যন কৰোঁ। এই দুটা কাম নকৰিলে মই শুকাই থাকিব লাগিব। এখন গেঞ্জি কিনিবলৈ মই হয়তো বহুত আন্দোলন মানে এনে চেষ্টা কৰিব লাগিব আৰু কষ্ট কৰিব লাগিব এখন গেঞ্জিৰ কাৰণে। চ' মোক নালাগে লাভ, মানে লাভালাভ। আৰুতো এতিয়া বয়সো নাই কিবা যে চাকৰি পাম, চৰকাৰে যে কিবা চাকৰি দিব বয়সো নাই। চ' গোটেইখিনি কথা কৈছোঁ কেৱল নিজৰ নেশ্যনৰ কাৰণে, নিজৰ দেশৰ কাৰণে। সদস্যত মোৰ মনৰ বাসনাখিনি আকৌ কওঁ, ভাৰতবৰ্ষ সদায় সামৰিক ক্ষেত্ৰত এখন শক্তিশালী দেশ হৈ থাকক, নম্বৰ 1। নম্বৰ 2, আৰ্থিক দিশতো ভাৰতবৰ্ষ যিটো 3 নম্বৰত টাৰ্গেট কৰা হৈছে সেই 3 নম্বৰত আহক। তৃতীয়তে, যিখিনি সনাতন ধৰ্মৰ মানুহ আছে ভাৰতবৰ্ষত, বহুত সনাতন ধৰ্মৰ মানুহ আছে আপোনালোকে জানে। নিজৰ দেশতেই যদি আমি নিজৰ প্ৰভু যেনে ৰাম মন্দিৰৰ কথা কৈছোঁ, নিজৰ দেশত য'ত আমাৰ মেজৰিটি আছে তথাপিও যদি আমি নিজৰ ৰাম মন্দিৰটোকে বনাব নোৱাৰোঁ, যিটো হৈ আছিল আগতে বনাব পৰা নাছিলোঁ, কিন্তু এতিয়া যিহেতু হৈছে, চ' ধন্যবাদ নিশ্চয় দিম এজন সনাতন ধৰ্মৰ ব্যক্তি হিচাপে। আৰু তাৰ কাৰণেও কিন্তু ভোট দি থাকিম বিজেপিক। আৰু ভাৰতবৰ্ষ যে এখন সদায় শক্তিশালী স্থিতিত থাকিব, মানে ভিতৰতো হওক বাহিৰতো হওক, মানে আমাৰ আন্তঃগাঁথনি হিচাপে হওক বা আমাৰ
যে বিভিন্ন ধৰ্মৰ মানুহ যে থাকে একেলগে যে মিলাপ্ৰীতি এই মিলাপ্ৰীতিটো যে সদায় থাকিব বিজেপি চৰকাৰৰ দিনত আমাৰ যি ভাতৃত্ববোধ এইখিনি যে জীয়াই থাকিব সেইটো মোৰ এটা বিশ্বাস যে বিজেপি চৰকাৰৰ দিনত কোনো এনেকুৱা বিশৃংখল পৰিৱেশ নহ'ব এই বিশ্বাস মোৰ আৰু ব্যক্তিগতভাৱে চ' এইখিনি কাৰণত মই এজন বিজেপিৰ অন্ধভক্ত আৰু বিজেপিৰ লগত যিহেতু এলায়েন্স ফণীভূষণ চৌধুৰী জিন্দাবাদ তেওঁ আজিকালি বিচাৰিছোঁ শ্ৰদ্ধাৰ ব্যক্তি আমাৰ ঘৰৰ মানুহৰ নিচিনা তেওঁৰ পৰাও বিশেষ একো লাভান্বিত হোৱা নাই কিন্তু তেওঁক ভাল পাওঁ কিয় তেওঁৰ যে সেই সৰলতা তেওঁ যে একজন চিম্পুল গৌৰৱ বোলা বস্তুটো কোনো দেখা পোৱা নাই মানে মই ব্যক্তিগতভাৱে কৈছোঁ দেখা পেলাই মাত দিয়ে ঘৰৰ মানুহৰ নিচিনা লাগে চ' তেওঁক ফটো দিম আপোনালোককো অনুৰোধ কৰিম তেওঁক ফটো দি জয়যুক্ত কৰক সদস্যত আকৌ কৈছোঁ এয়া মোৰ বাক স্বাধীনতা ভাৰতীয় সংবিধানে মোক দিছে সেই অধিকাৰখিনি আপোনালোকৰ সন্মুখত এই ভিডিঅ'টিৰ জৰিয়তে কৈ দিলোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে আৰু যদি কাৰোবাৰ বেয়া লাগিছে নিজৰ বুলি পাৰিলে ক্ষমা কৰিব ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং জেবিচল ছাবস্ক্ৰাইব কৰক বা নকৰক এইটো নকওঁতেই ফ্ৰেণ্ডছ আজি কাৰণ আজিৰ ভিডিঅ'টি চিৰিয়াছলি বনাইছোঁ ছাবস্ক্ৰাইব কৰিলে ভাল পাম অৱশ্যে থেংক ইউ ফ্ৰেণ্ডছ